নমস্কাৰ বন্ধুসকল, আজি আমাৰ এই ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে বিশিষ্ট লেখিকা, বিশিষ্ট যোগ প্ৰশিক্ষক, সমাজ সংগঠক, সমাজ সেৱিকা শ্ৰীযুতা অঞ্জনা বৰঠাকুৰ বাইদেউক আমি এই ষ্টুডিঅ' মজিয়ালৈ এটি কলমেৰে আদৰণি জনাইছোঁ। আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ স্বপ্না। ধন্যবাদ বাইদেউ। প্ৰিয় দৰ্শক, আজি এইগৰাকী বৰেণ্য নাৰী অঞ্জনা বৰঠাকুৰ বাইদেউৰ বিষয়ে আমি বহু কথা পাতিম, বুজিম আৰু অনুভৱ কৰাৰ প্ৰয়াস কৰিম। প্ৰথমতে আহকচোন অঞ্জনা বাইদেউৰ জন্ম আৰু শৈশৱৰ বিষয়ে অকণমান জানি লওঁ আমি। মোৰ জন্ম ডিব্ৰুগড়ৰ টেঙাখাটত। হয়। দেউতা চৰকাৰী চাকৰিয়াল আছিল বাবে হয় সময়ে সময়ে বদলি হৈ থাকে। টেঙাখাটতে মোৰ জন্ম হৈছিল সৰুকালত। তাৰপিছত টেঙাখাটৰ পৰা তেজপুৰলৈ বদলি হৈ অহাৰ বাবে মোৰ শিক্ষা তেজপুৰ চিলভাৰ জুবিলি স্কুলতে আৰম্ভ হয়। আৰু শৈশৱকালৰ বহুখিনি সময় তাতে আছিলোঁ। তাৰপিছত আমি শিৱসাগৰলৈ বদলি হৈ আহি বাকী হাইস্কুলৰ শিক্ষাখিনি শিৱসাগৰ ফুলেশ্বৰী হাইস্কুলত আৰম্ভ হৈছিল। শিৱসাগৰ ফুলেশ্বৰী হাইস্কুল। আৰু কলেজীয়া শিক্ষা? কলেজীয়া শিক্ষা তাৰ পিছৰ পৰা মই গুৱাহাটীৰ সন্দিকৈ কলেজত, তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি পঢ়াৰ শিক্ষা সামৰিছিলোঁ। বৰ সুন্দৰ। বাইদেৱে অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী কৰিছিলে গুৱাহাটী বিশ্ববিদ্যালয়ত। প্ৰিয় দৰ্শক, কিন্তু বাইদেউৰ বিষয়ে আমি বহু কথা জানি গৈ থাকিম, কিন্তু বাইদেউ বহুতা বিভক্ত গুণেৰে বিভূষিত। কি ক'ম আপোনালোকক? এগৰাকী সমাজ সংগঠক, যোগ প্ৰশিক্ষক, বিশিষ্ট লেখিকা, বহুকেইটা অনুষ্ঠানৰ, সাহিত্যানুষ্ঠানৰ নেতৃত্ব প্ৰদান কৰিছে বাইদেৱে আজি পৰ্যন্ত। কিন্তু বাইদেউৰ আটাইতকৈ ভাল লগা কথাটো হৈছে এইবিলাকৰ ভিতৰত খুব নিয়মানুৱৰ্তিতা। বাইদেউ কওকচোন তাৰ বিষয়ে অকণমান। নিয়মানুৱৰ্তিতা বুলি ক'বলৈ হ'লে মই সৰুৰে পৰাই অলপ নিয়মানুৱৰ্তিতা মানি চলিছিলোঁ। কাৰণ মোৰ একেবাৰে সৰু অৱস্থাতে মোৰ মাৰ মৃত্যু হৈছে। মই আইতাৰ লগত ডাঙৰ হৈছিলোঁ। আইতাৰ লগত থাকি সেইখিনি সময়ত বহুখিনি আইতাৰ পৰা মই অনুপ্ৰেৰণা পাইছিলোঁ। সময়মতে কাম কৰিব লাগে, সময়মতে খোৱা বোৱা কৰিব লাগে, আৰু আজিও সেই নিয়মখিনি বৰ্তি চলি আছোঁ আৰু। বাইদেউ ভাল লাগে। বহু অনুষ্ঠানত যেতিয়া বাইদেউক নিমন্ত্ৰণ কৰা যায়, বাইদেউ সময়মতে পায় আৰু সময়মতে খুব সুচাৰুৰূপে বাইদেৱে দায়িত্ব পালন কৰে। প্ৰিয় দৰ্শকবৃন্দ, বাইদেউৰ লেখা মেলা সাহিত্য জগতলৈ আমি সোমাই গৈ থাকিম। তাৰ আগতে কৈছোঁ যে বাইদেউ বিশিষ্ট যোগ প্ৰশিক্ষক। সৌভাগ্যক্ৰমে আমিও অলপ দিন বাইদেউৰ ওচৰত যোগ প্ৰশিক্ষণ লাভ কৰিছিলোঁ। কিন্তু বাইদেউৰ প্ৰথমতে খুব সুন্দৰকৈ প্ৰাৰ্থনাৰে সকলোৰে প্ৰতি শুভভাৱনা দিয়ে। বাইদেউ অকণমান কওকচোন যোগ আৰু এই যে শুভভাৱনা কওক। মই আচলতে 2000 চনতে মোৰ স্বামীৰ মৃত্যু হৈছিল। তাৰপিছতে মই ভাবিলোঁ মোৰ মা দেউতা দুয়োটাই দায়িত্ব হিচাপে মই ল'ৰা দুটাক ডাঙৰ কৰিব লাগিব। সেইকাৰণে মই ভাবিলোঁ সেইখিনি সময়তে মই অলপমান যোগাসন বা ৰেকি এনেকৈ শিকিম, মানসিকভাৱে অলপ শক্তি গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম বুলি ভাবিছিলোঁ। ঠিক সেই 2000 চনতে মই যোগাসনৰ প্ৰশিক্ষণ লৈছিলোঁ। এইটো নাচিকৰ পৰা আহিছিলে, যোগৰ শিক্ষাধামৰ বিদ্যাধামৰ, তাতো শিকিছিলোঁ। তাৰপিছত পতঞ্জলি হৰিদ্বাৰত গৈ পেলাই যোগৰ প্ৰশিক্ষণ লৈছিলোঁ। আৰু এনেদৰেই মই যোগৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। আৰু সেই হিচাপে মই স্বপ্নাকো বহুদিন পাইছোঁ। তাৰ বাহিৰেও বহুখিনি সময়ত সজাগতাৰ কাৰণে বিভিন্ন শিবিৰত গৈ আমি যোগাসনৰ প্ৰশিক্ষণ দিবলৈ। বাইদেউ এইখিনিতে আপোনাৰ এটা কথাই মন স্পৰ্শ কৰে, আৰু আপোনাৰ প্ৰতি খুব সুন্দৰ ভাৱমূৰ্তি, সেইটো বুজাব নোৱাৰোঁ, মানস পটত আছে। দৰ্শকবৃন্দক কৈছোঁ, বাইদেউ প্ৰথম যিদিনাখন যোগ শিকিবলৈ আমি বহিছিলোঁ, আসনত বহিছিলোঁ, বাইদেৱে এটা প্ৰাৰ্থনা কৰিছিল আৰু কৈছিলে যে সকলোৰে প্ৰতি শুভভাৱনা ৰাখা। আৰু বাইদেউ এনেকুৱাই আমি জানো সমাজ জীৱনত নহ'লে বাইদেৱে যিমানখিনি নেতৃত্ব প্ৰদান কৰিছে, এই শুভভাৱনাই ইতিবাচক দৃষ্টিভংগী নহ'লেহেঁতেন কেতিয়াও। এতিয়া বাইদেউৰ লাহে লাহে আমি শিক্ষা জীৱনৰ কথা জানিলোঁ, নহয় জানো? স্নাতকোত্তৰ ডিগ্ৰীলৈকে আমি জানিলোঁ সকলোৱে। কিন্তু বাইদেউ কৈছে যে বিশিষ্ট সাহিত্যিক, বাইদেউৰ লেখনি, বাইদেউৰ
প্ৰতি লেখা আপোনালোকে পঢ়িব। বাইদেউ আপোনাৰ লেখাৰ বিষয়ে কওক আৰু লেখাৰ জীৱন কেতিয়া আৰম্ভ হৈছিলে? লেখাৰ জীৱনটো মই 1970 চনৰ পৰাই মই লেখা মেলা কৰি আছিলোঁ, কিন্তু ধাৰাবাহিকভাৱে বা বিশেষ মানে এৰা ধৰাকৈ লিখিছিলোঁ তেতিয়া। পিছলৈ মই প্ৰায় বহুখিনি পেপাৰত হ'লেও মানে প্ৰায় 90 চনৰ পৰা প্ৰায় লিখি আছিলোঁ আৰু বাইদেউ কিহত আপুনি লিখি আছে? কি বিষয় তাৰমানে? মই বেছিভাগ মই গল্পই লিখিছিলোঁ, সমাজৰ সৰু সুৰা কথাবিলাক লৈ পেলাই সজাগতাৰ কাৰণে, নাৰী শক্তিৰ ওপৰত, নাৰীবিলাকৰ যিবিলাক সমস্যা থাকে সেইবোৰৰ ওপৰতো বহুতো গল্পৰ আকাৰে প্ৰকাশ কৰিছিলোঁ। তাৰ বাহিৰেও সৰু সুৰা নিবন্ধ, কবিতাও লিখিছিলোঁ। আৰু বাইদেউ এতিয়ালৈকে আপোনাৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ হৈছে। গ্ৰন্থ কওকচোন নাম আমাৰ লেখকসকলক, আমাৰ যিখিনি দৰ্শকসকলে জানিব, লেখকসকলে জানিব, লেখিকাসকলে জানিব। গল্প প্ৰায় এতিয়ালৈকে 11খনেই প্ৰকাশ হৈ গৈছে। অলপতে ফেব্ৰুৱাৰী মাহত মোৰ প্ৰজনিকা বুলি পঞ্চমখন গল্প সংগ্ৰহ মানে সংকলন প্ৰকাশ হৈছে। তাৰ বাহিৰেও এখন উপন্যাস, কবিতা, নিবন্ধ আৰু দিনচৰ্যা বুলি এখন মোৰ প্ৰাণায়াম, যোগাসন বা দৈনিক যিখিনি আমাৰ নিয়ম নীতি পালন কৰিব লাগে, তাত কিছুমান প্ৰাৰ্থনা মানে সংযুক্ত কৰি পেলাই এখন দিনচৰ্যা বুলি কিতাপ ইতিমধ্যে মোৰ প্ৰকাশ হৈ গৈছে। প্ৰায়বিলাক কিতাপ মই সাধাৰণতে প্ৰকাশ হৈ যোৱাৰ পিছত আলোচনী বা কাকতত সেইখিনি গোটাই লৈয়ে কিতাপ আকাৰে প্ৰকাশ কৰিছোঁ। খুব সুন্দৰ বাইদেউ। প্ৰিয় দৰ্শকবৃন্দ, আমি জানিলোঁ যে অঞ্জনা বৰঠাকুৰ বাইদেৱে লেখনিৰ বিভিন্ন ধৰণে পৰশ বোলাইছে। সেয়া গল্পই হওক, অনুগল্পই হওক, কবিতাই হওক, প্ৰবন্ধই হওক, লাগিলে নিবন্ধই হওক, প্ৰায় সকলো ক্ষেত্ৰতে বাইদেৱে সফলতা বুটলিবলৈ সক্ষম হৈছে। লেখকৰ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। বাইদেউক এই আপাহতে এটি অনুগল্প পাঠ কৰিবলৈ অনুৰোধ কৰিছোঁ। মই এটা অনুগল্প পাঠ কৰি দিব খুজিছোঁ। গল্পটো কোয়েল চৰকাৰৰ। নামটো দায়িত্ব। স্কুলৰ পৰা আহি পিঠিত পৰা গধুৰ বোজাটো বেগটোৰে সৈতে টেবুলত নমাই থয় ৰজতে। কাইলৈৰ পৰা অভাৱৰ সংসাৰখনৰ এই বোজা সি আৰু কঢ়িয়াব নালাগে, আৰু বহীৰ পাত লুটিয়াই নালাগিব বা পুৰণা কিতাপৰ মলিন পাতৰ গুণ ল'ব নোৱাৰিব। বিচনাৰ ওপৰত তাৰ মাক দেউতাক, তাৰ সৰু ভনীজনী কাইলৈৰ পৰা স্কুললৈ যাব, পঢ়া শুনা কৰিব। এই সকলোখিনি ব্যৱস্থা কৰি আহিছে ৰজতে। নিজৰ নামটো স্কুলৰ বহীৰ পৰা কাটি ভনীয়েকৰ নাম লিখি থৈ আহিছে। ভনীয়েকজনীক যে মানুহৰ নিচিনা মানুহ কৰিবই লাগিব। বৰ সুন্দৰ। আচলতে যিটো সময়ত নাৰীৰ মৰ্যাদা হেৰাইছে, সেইটো সময়তে নাৰীৰ মৰ্যাদা প্ৰতিষ্ঠা কৰা এটা সুন্দৰ অনুগল্প, সুন্দৰ বাৰ্তা আচলতে সমাজ জীৱনলৈ। ধন্যবাদ বাইদেউ। বাইদেউ এইখিনিতে সুধিম যে এগৰাকী লেখিকা হ'বলৈ বহু অধ্যয়নৰ প্ৰয়োজন। পঢ়িব বেছি লাগে লিখাতকৈ। আপুনি কাৰ লেখা ভাল পায়? মই আগৰ লেখা সকলোৰে ভাল পাওঁ। হোমেন বৰগোহাঞি বা অমৃত শইকীয়া ছাৰৰ মই সকলোৰে মানে ভালেই পাওঁ। এনেকুৱা আছে নেকি যিখন গ্ৰন্থৰে আপোনাক খুব অনুপ্ৰেৰণা যোগায়, মনত পৰি থাকে তাৰ পৃষ্ঠাবোৰ, তাৰ কথাবোৰ? উপন্যাসৰ তেনেকৈ বহুত কিতাপে মনত ৰৈ যায় বাৰু। যেনেকৈ ডেল কাৰ্নেগীৰ কিতাপবিলাকে আমাক অনুপ্ৰেৰণা যোগায়, বা হোমেন বৰগোহাঞি ছাৰৰ কিতাপবিলাকে অনুপ্ৰেৰণা যোগায়, নহয় জানো? হৃদয় চুই যায় কিছুমান কিতাপে। বহু কিতাপেই চুই যায় আচলতে, নিৰ্দিষ্টকৈ উল্লেখ কৰিবলৈ দিগদাৰ। বাইদেউৰ পৰা আমি এই মুহূৰ্তত বাইদেৱে কবিতাও খুব সুন্দৰকৈ লিখে, গতিকে বাইদেউৰ এটি কবিতা আবৃত্তি এই মুহূৰ্তত আমি শুনিম। বাইদেউ অগ্ৰদূত কাকতত প্ৰকাশ হোৱা এটি কবিতাই মই পাঠ কৰি দিব খুজিছোঁ। কবিতাৰ শিৰোনাম হেঁপাহ। সম্প্ৰতি বিচৰণ মনোজগতত, বিচাৰি ফুৰো
কুঁৱলীৰ চাদৰেৰে আবৃত আঘোণৰ সোণালী পথাৰখনি, সোণগুটিৰে উপচি পৰা পথাৰৰ সৰু সৰু আলিত জঁপিয়াই ফুৰা সোণোৱালী শৈশৱক বিচাৰি ফুৰো কান্ধত ডাঙৰি লৈ, খোজৰ গতিত তাল মিলাই লয় লাহ ভংগীমাৰ সোণগুটিৰ মনোমোহা দৃশ্যটি। মূৰত ধানৰ থোক লৈ লখিমী অনা শুভ মুহূৰ্তত মন মগজুত ফুদিত যে সোণসেৰীয়া আঘোণৰ মন পৰশা সময়খিনি। বৰ সুন্দৰ। এইখিনিতে এটা কৈছোঁ, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিলে যে গাঁৱলীয়া মাতেৰে দুইটৰ ঘাটেৰে পৃথিৱী চোৱাৰ কথা। আৰু বাইদেউৰ গাঁৱৰ যি নিভাঁজ চিত্ৰণ লখিমী অনা নহয় জানো, আৰু কি সেউজ পথাৰ সকলো বাট যি শ্ৰমজীৱী মানুহৰ ঘৰখন খুব সুন্দৰকৈ বাইদেউৰ কবিতাত প্ৰতিভাত হৈছে। সঁচাকৈ এটা মানে গাঁও নহ'লে গাঁওখনেই যে আমাৰ গাঁৱতে আমাৰ শিপা, গাঁৱতে আমাৰ আমি পাহৰিব নোৱাৰো, গাঁৱৰ শিপা পাহৰিব নোৱাৰে, আমাক টানি নিয়ে। হয়, বাইদেউ বহুত অনুষ্ঠানৰ লগত নেতৃত্ব প্ৰদান কৰিছে, বহু সাহিত্যানুষ্ঠান বাইদেউ 90-80 দশকৰ পৰা বোধকৰো জড়িত হৈ আছে। বাইদেউ কওকচোন, আপোনাৰ মানে এই যে নেতৃত্ব দিবলৈ এটা সবল ভূমিকা থাকিব লাগিব, বা আপুনি কেনেদৰে আগবাঢ়ি গৈছিলে প্ৰথম অৱস্থাত? প্ৰথম অৱস্থাত সদস্য হিচাপে আমি জড়িত হৈছিলোঁ যোৰহাট লেখিকা সমাৰোহ সমিতি, যোৰহাট জিলা লেখিকা সমাৰোহ সমিতি। পাছলৈ দুই এটা দায়িত্ব আমি বহন কৰিবলগীয়া হৈছিল। আৰু মই এটা ভাবোঁ, যিটো আমাক দায়িত্ব দিয়া হয় সেইটো সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰাটো অতি প্ৰয়োজনীয়। বাইদেউ কি কি অনুষ্ঠানত কেনেদৰে আছে আপুনি এতিয়া কওকচোন? বৰ্তমান মই যোৰহাট লেখিকা সমাৰোহ সমিতিত আছোঁ, হয়, তাতো সভানেত্ৰী হিচাপে। জিলা লেখিকা সমাৰোহতো আছোঁ, হয় হয়। তাৰোপৰি লখিমী সংঘত আজি মই বহুত বছৰৰ পৰা জড়িত, হয়, তাত সম্পাদিকা হৈ সভানেত্ৰী হৈ পাৰ কৰিলোঁ, হয়। সন্মিলিত মহিলা কাননতো আছোঁ, ৰদালি সভাতো আছোঁ, হয়। এনেদৰে কেইবাটাও অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ বৰ্তমানলৈকে। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকে যিকেইটা অনুষ্ঠানৰ নাম শুনিলে, সমাজ জীৱনলৈ, সাহিত্য জীৱনলৈ সেই অনুষ্ঠানসমূহৰ অনবদ্য বৰঙণি আছে প্ৰতিষ্ঠা কালৰ পৰাই, নহয় জানো? আজি লেখিকা সমাৰোহ প্ৰতিষ্ঠা হোৱা হয়তো 66তে, নহয় জানো? সন্মিলিত মহিলা কাননেই হওক বা লখিমী সংঘই হওক, যে সমাজৰ আগশাৰী অনুষ্ঠান, এই অনুষ্ঠানে সমাজত বহুখিনি কাম কৰি আছে, সমাজৰ হিতৰ কাৰণে, মহিলাসকলৰ হিতৰ কাৰণে। আৰু বাইদেৱে এইখিনিতো খুব সুন্দৰভাৱে সবল ভূমিকা পালন কৰিছে, মেগাজিন সম্পাদনা কৰিছে, নহয় জানো? সভানেত্ৰীৰ দৰে দায়িত্ব লৈছে। গতিকে বাইদেউক ষ্টুডিঅ' মজিয়াৰ পৰা আমি অভিনন্দন জনাইছোঁ। সেয়া পৰে, ধন্যবাদ। এতিয়া বাইদেউ মই এইখিনিতে কওঁ, আমি যোগাত্মক, এইখিনি সকলো যোগাত্মক ভাল কথা যে সমাজ জীৱন, মানুহে জীৱনৰ মূল্যবোধ বিচাৰি পায় এই কামবিলাকৰ যোগেদি, মানৱীয় মূল্যবোধ বুজি পায়। কিন্তু এনেকুৱা হৈছে যে এইটো সময়তে কি ক'ম, মানে ঋণাত্মক চিন্তাধাৰা খুব বৃদ্ধি পাইছে, সমাজ উশৃংখল হৈছে, ঘৰখন উশৃংখল হৈছে, সন্তানে মাতৃৰ কথা নুশুনা হৈছে। আজি বিশেষকৈ মাতৃ দিৱস, আজিকালি এনেকুৱা হৈছে যে মাতৃও কিছু সন্তানে নমনা হৈছে। এই ক্ষেত্ৰত আপোনাৰ কথা কওকচোন, কি ক'ব? তাৰমানে মই ক'বলৈ বিচাৰিছোঁ যে এছামে কেনেকৈ ঋণাত্মক ফালে পৃথিৱীখন লৈ গৈছে, বিপৰীতে এই যোগাত্মকৰ বিপৰীতে সেইসকলক আপুনি কি ক'ব? প্ৰথম কথা হ'ল, আমাৰ ঘৰখনেই মানে এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব। হয়, ঘৰখনত মাক দেউতাক সন্তান বা ককা আইতাক যিয়েই নহওক, সকলোৰে লগত এটা আত্মিক সম্বন্ধ থাকিব লাগিব। হয়, আৰু মানে আমাৰ এতিয়া কি হৈছে, আন্তৰিকতাটো অভাৱ হৈছে। হয়, কোনো দিন কাৰো কাৰণে মানে আমি নিস্বাৰ্থভাৱে কৰিবলৈ আগবাঢ়ি মানে নোযোৱা হৈছে, এনেকুৱা এটা দিন হৈছেগৈ আজিকালি। সেইকাৰণে ঘৰখনত ইজনে সিজনৰ প্ৰতি যিটো আত্মীয়তা থাকিব লাগে, সেইখিনি সৰুৰে পৰা শিকাব লাগিব। মাক দেউতাকে দায়িত্বটো পালন কৰি বা ককা আইতাকৰ পৰা হ'লেও বেছিখিনি সময় এনেকুৱা মানে ঘৰুৱা পৰিৱেশত অলপ সময় নিব, নহ'লে ল'ৰা ছোৱালী আজিকালি বহুতখিনি
শিক্ষা অৱস্থাৰ পৰাই ধৰক আমাৰ বাহিৰা নাচ গান খেলা ধূলা নানান কামত ল'ৰা ছোৱালী ব্যস্ত হৈ থাকে আৰু যিখিনি সময় পায় সেইখিনি পৰিয়ালৰ লগত থাকি এনেকুৱা যিখিনি সংস্কাৰমূলক দিহা পৰামৰ্শ সেইখিনি তেওঁলোকে মাক দেউতাকক দিলে বা মনটো ভাল হ'ব আৰু বহুতখিনি মই ভাবোঁ মানুহৰ মানসিকতাৰ বহুখিনি সলনি হ'ব। হয়, মই এইখিনিতে এটা কথা মই কওঁ, এটা সময় আছিলে এইটো 60-70-80 দশকৰ কথা, যে মাতৃগৰাকী প্ৰাৰ্থনা কৰিছিলে সন্ধ্যা লগাত, সন্তানসকলেও প্ৰাৰ্থনা কৰিবলৈ বহি গৈছিলে। তাৰপিছত হয়তো পুৱা দেউতাকে বৰগীত আওৰাইছিলে গোসাঁই ঘৰত বা নাম কীৰ্তন কৰিছিলে, সন্তানসকলো কাষত বহি গৈছিলে বা এটা মানে কি সংস্কৃতিৰ পৰা এখন ঘৰৰ মানে হৈছিলে। কিন্তু এতিয়া লাহে লাহে দেখা যায় যে ভগৱানক খাটিব লাগে কাৰণেই খাটে, বেছি সময় ডিজিটেল মিডিয়া, এই কথাটো কওকচোন। আচলতে ভগৱানক যদি আমি নিস্বাৰ্থভাৱে ভাবোঁ বা হেৰি কৰোঁ, তাৰ প্ৰতিদান আমাক ভগৱানে দিবই। কিবা এটা স্বাৰ্থ লৈ আমি ভগৱানক পূজা কৰিব নালাগে। সন্ধ্যা লগা আজিকালি ঘৰৰ ল'ৰা ছোৱালী নোসোমায়, বহুত দেৰিকৈ আহে, সেইটো মাক দেউতাকে ঠিকেই আজি ব্যস্ত হৈ থাকিবলগীয়া ব্যস্ততা বহুতখিনি আমাৰ সমাজৰো পৰিৱৰ্তন হৈছে, সেইকাৰণে হয় ঠিকেই বাহিৰত থাকিব লাগিব, কিন্তু এটা সময়সূচী বান্ধি এটা নিৰ্ধাৰিত সময়ত আমি যদি সৰুৰে পৰাই ভগৱানৰ প্ৰতি প্ৰাৰ্থনা জনাওঁ বা এনেকুৱা নীতি শিক্ষা কিছুমানে যদি আমি তেওঁলোকক ৰাখিব পাৰোঁ, বহুখিনি ক্ষেত্ৰত আমি সফল হ'ব বুলি ভাবোঁ আৰু মানুহৰ মনৰো বহুখিনি যেন পৰিৱৰ্তন হ'ব, ইতিবাচক দৃষ্টিলৈ যেন আমি বহুতখিনি মানে ধাউতি হ'ব। এতিয়া বাইদেউ আৰু কথা আছে, আমি বাইদেউ এগৰাকী সফল গৃহিণী, কিন্তু আমি জানো যে বাইদেউৰ স্বামী ঢুকাইছে, নহয় জানো? কোন চনত ঢুকালে? 2000 চনত ঢুকাইছে। তেখেত ঢুকোৱাৰ পিছত স্বামীৰ নাম কি আছিলে? প্ৰয়াত স্বামীৰ নাম শ্ৰী মাখন চন্দ্ৰ বৰঠাকুৰ। তেখেত কি বিভাগত আছিলে? ৰিচাৰ্চত কৰিছে। আচ্ছা। বাইদেউ আকৌ এবাৰ কৈ দিয়ক, কোন বিভাগত কৰিছিলে তেখেতে? কোন বিভাগত কৰিছিলে? ৰিচাৰ্চত তেখেতে কৰ্মৰত আছিল, ক্লাইণ্ট প্ৰটেকশ্যন বিভাগত। হয়। তাৰপিছৰ পৰা বাইদেৱে গোটেই সংসাৰত তেখেত যেতিয়া বিয়োগ ঘটিলে, তাৰপিছত বাইদেৱে গোটেই সংসাৰৰ দায়িত্ব ল'লে। কিন্তু আমি জানো যে বাইদেউৰ 2 সন্তান খুব সুন্দৰভাৱে প্ৰতিষ্ঠিত। তেওঁলোকৰ বিষয়ে অকণমান কওকচোন। আমাৰ 2টি সন্তান, ডাঙৰ ল'ৰাও আৰু সৰুজনেও, 2জনে MBA কৰি পেলাই এতিয়া নিজৰ ব্যৱসায়, প্ৰথমতে কৰিছিলে কোম্পানীত চাকৰি, কিন্তু এতিয়া নিজৰ ব্যৱসায়তে 2 ব্যস্ত হৈ আছে আৰু আমাৰ 2গৰাকী বোৱাৰী আছে, নাতি 2জন, এনেদৰে আমাৰ পৰিয়ালটো আৰু। হয়, এটা সুন্দৰ পৰিয়াল। আৰু বাইদেউ ঘৰখনত আহিয়ে ভাল লাগে, এটা সাহিত্যৰ সুবাস পোৱা যায় বাইদেউৰ ঘৰত আহিলে। আৰু ইমান সুন্দৰ পেইণ্টিং ৱালত, প্ৰিয় দৰ্শকবৃন্দ, সোমাই ভাল লাগিছে। বোধকৈ এইখন সংস্কৃতিপৰায়ণ ঘৰৰ এক নিদৰ্শন। এতিয়া বাইদেউক সুধিম যে আমি লেখিকাসকল, মহিলাসকল সমাজ জীৱনৰ ক'ৰবাত কেতিয়াবা কিবা সংঘাতৰ মুখামুখি হ'ব লগা হয়। আমি সঠিক পথত আগবাঢ়িব খুজিলে বাইদেউৰ জীৱনত কিবা কাঁইতে বিন্ধা কথা আছে নেকি, বা সেইখিনি কেনেকৈ অতিক্ৰম কৰিলে? ক'বলৈ গ'লে কাঁইতে বিন্ধা সময় মোৰ তেনেকৈ অহা নাই, কিন্তু কেতিয়াবা কিছুমান মুহূৰ্তত কিছুমান ক্ষেত্ৰত অলপ নিৰাশ হওঁ, কিন্তু সেইখিনি হেলা ৰঙে পাৰ কৰিবলৈ চেষ্টা কৰোঁ আৰু মোৰ অসুবিধা তাৰপিছত নাই হোৱা তেনেকৈ, হেলা ৰঙে পাৰ হৈ গৈছোঁ জীৱনৰ গতিটোত। হয়। গতিকে বাইদেউ খুব আত্মবিশ্বাস থকা মহিলা আৰু সমাজৰ প্ৰতি সদায় শুভভাৱনা থকা মহিলা। আচলতে এই শুভভাৱনাই মানুহক বাট দেখুৱাই লৈ যাব পাৰে, নহয় জানো? বাইদেউ তথাপিতো এইখিনি আমি পালোগৈ, তথাপিতো আকৌ আমি উভতি গৈছোঁ। এই যে আপোনাৰ শৈশৱৰ কেনেকুৱা ধৰণৰ খেলিছিলে বা লগবোৰ কেনেকুৱা আছিলে, আকৌ আমি উভতি গৈছোঁ, কওকচোন। শৈশৱত বুলিলে আচলতে আমি দেউতা মানে চাকৰি সূত্ৰে বদলি হৈ থকাৰ কাৰণে আমি বিভিন্ন ঠাইত থাকিলোঁ, সেইকাৰণে আমাৰ খেলা লগবিলাক বেলেগ স্থায়ী নহ'ল আৰু। কিন্তু সেইখিনি সময়ত আমি ক্লাছ 10লৈকে
ল'ৰা ছোৱালী বুলি কথা নাই, আমি খুব লুকা চুৰি খেলিছিলোঁ, হয় হয় বেডমিণ্টন খেলিছিলোঁ। মই সেই তেতিয়া কথা উলিয়াবলৈ কৈ আছো আজিকালি কিন্তু সেইটোতো নাই। আমি লুকা চুৰি খেলি ইমান ভাল পাওঁ। বন্ধ পালে দেওবাৰ হ'লে আমি লুকা চুৰি আগবেলাৰ পৰা আৰম্ভ কৰোঁ খেলিব। হয় হয় নানা ধৰণৰ খেলা, হয় হয় ৰুমাল চুৰি চুৰিৰ পৰা আৰম্ভ কৰি নানা হয় সেইবিলাকে আচলতে আমাৰ মনবিলাক প্ৰশস্ত কৰিছিলে ল'ৰা ছোৱালী বেলেগ ভাৱ বেলেগ নাহিছিলে। মই কিয় সুধিলো কথাখিনি, আপোনাৰ ইমান সুন্দৰ সাহিত্যৰাজি আৰু সেইকাৰণে মূল ভেটি যিহেতু শৈশৱ, সেইকাৰণে পুনৰ উভতি গ'লো শৈশৱলৈ। প্ৰিয় দৰ্শকবৃন্দ, বাইদেৱে বহুখিনি সন্মান লাভ কৰিছে। সেই সন্মানসমূহলৈ আহিম আমি পুনৰ। প্ৰিয় দৰ্শকবৃন্দ, আমি প্ৰথমতেই কৈছোঁ যে শ্ৰীযুতা অঞ্জনা বৰঠাকুৰ বাইদেউ এগৰাকী বিশিষ্ট যোগ প্ৰশিক্ষক। বাইদেউ অকণমান কওকচোন যোগৰ বিষয়ে। যোগৰ বিষয়ে ক'বলৈ গ'লে আজিকালিতো সকলোৱে প্ৰায় এই বিষয়ত মানে যোগা বা প্ৰাণায়াম কৰেই, কিন্তু তথাপিও আমি যেতিয়া কৰিছিলোঁ 2000 চনৰ সময়ত, তেতিয়া খুব কম মানুহে যোগাসন কৰিবলৈ বা যোগাসনৰ বিষয়ে জানিছিল। সেইখিনি সময়ত মই যেতিয়া কওঁ তেতিয়া বহুত মানুহে কয় যে আমাৰ একো অসুখ বিসুখ হোৱা নাই নহয়, আমি বাৰু কিয় কৰিব লাগে। কিন্তু এতিয়া সকলোৱে জনা বুজা হৈছে যে আমি নিজৰ শৰীৰটো এটা মন্দিৰ, আমি মন্দিৰক যদি পবিত্ৰভাৱে সুস্থভাৱে ৰাখিবলৈ হ'লে আমি প্ৰাণায়াম যোগাসন কৰাটো যে অতি প্ৰয়োজন, এই কথা সকলোৱে উপলব্ধি কৰিছে। আৰু ইয়াকে দেখি আমাৰ মনটো ভাল লাগে, আমি ভাল পাইছোঁ। মানুহখিনি ইমান সজাগ হ'ল, অকল চহৰ বুলিয়ে নহয়, গাঁৱে ভূঞে সকলোতে আমি নানান ধৰণৰ সজাগতা শিবিৰ কৰিছিলোঁ। সেই তেতিয়া মানুহখিনি আগ্ৰহ দেখি আমি পুলকিত হৈছিলোঁ, খুব ভাল পাইছোঁ। এতিয়া যোগাসনৰ বিষয়ে ক'বলৈ গ'লে প্ৰাণায়ামটো কৰাটো অতি জৰুৰী। আৰু প্ৰাণায়াম কৰিবলৈ হ'লে সাধাৰণতে আমি ৰাতিপুৱা সময়টোৱে খুব ভাল বুলি ভাবোঁ। আৰু কাৰণ সেইখিনি সময়ত যোগা কৰা বা প্ৰাণায়াম কৰাৰ সময়ত পেট খালী হৈ থাকিব লাগে। ৰাতিপুৱা সময়খিনি উৎকৃষ্ট, পানী গিলাচ খাব পাৰি, কুহুমীয়া পানী গিলাচ খাই পেলাই মুকলি বতাহত বা দৰ্জা খিৰিকী খুলি হ'লেও প্ৰাণায়াম বা যোগাসন কৰাটো অতি প্ৰয়োজন আৰু ভাল নিজৰ স্বাস্থ্যৰ কাৰণে। বাইদেউ ধুনীয়াকৈ চলি আছে, এতিয়াও যোগাসন প্ৰাণায়াম কৰে। আৰু বাইদেউৰ মানে তেনেকৈ অসুখ আমি নেদেখোঁ, যিহেতু সকলো নিয়ন্ত্ৰণ কৰে যোগাসনে। নিয়মিতভাৱে চৰ্চা কৰি থাকিলে সকলোৰে কাৰণে ভাল হ'ব। প্ৰিয় দৰ্শকবৃন্দ, কৈছোঁ যে বাইদেউ এগৰাকী বিশিষ্ট লেখিকা। বহুদিন ধৰি বাইদেৱে সাহিত্য চৰ্চাত নিমগ্ন আছে। সেই হিচাপে বাইদেৱে বহু সম্বৰ্ধনা লাভ কৰিছে, বহু বঁটা লাভ কৰিছে। আমি শেহতীয়াকৈ বাইদেৱে এটা বঁটা লাভ কৰিছে, গল্প সৌৰভ যতীন বৰা সোঁৱৰণী সাহিত্য বঁটা। এইটো খুব সুন্দৰ বঁটা, দেখুৱাইছোঁ আপোনালোকক। গল্প সৌৰভ যতীন বৰা সোঁৱৰণী সাহিত্য বঁটা 2025। এইটো বাইদেউ ক'ত দিছিলে? নগাঁও জিলা চৰকাৰী পেঞ্চনাৰ সন্থাই বাইদেউ দিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডক্টৰ লীলাৱতী শইকীয়া বৰাৰ স্বামীৰ নামত তেখেতে এই বঁটাটো দিছিলে। খুব সুন্দৰ। বাইদেৱে আৰু বঁটা লাভ কৰিছে জীৱনত, কওকচোন অকণমান। আৰু বিশেষ পাইছোঁ বাৰু হয়, আৰু প্ৰথম এইবিলাকতো পায়ে থাকে, তাৰমানে প্ৰতিযোগিতাততো পায়ে থাকে, সেয়া দেখোঁ, সেয়াও বঁটা, সুন্দৰ বঁটা। প্ৰতিযোগিতাত শ্ৰেষ্ঠ হোৱাটো সেইটো মানে সকলোৱেতো নহয়, তাৰ কিছুমান নিয়ম থাকে, প্ৰতিযোগিতাত নিৰ্বাচন হয়, গতিকে খুব ভাল কথা। কিন্তু বাইদেউ সম্বৰ্ধনাৰ কথা কৈ অন্ত নহ'ব চাগে, অন্ত নহ'ব, কাৰণ বাইদেউ বহুত অনুষ্ঠানৰ নেতৃত্ব দিছে। আৰু নেতৃত্ব দিবলৈ বহুত ইতিবাচক মনৰ প্ৰয়োজন, সাংগঠনিক মনৰ প্ৰয়োজন, সকলোকে বুজাৰ প্ৰয়োজন। বাইদেউ আৰু কিবা ক'ব আপুনি? বাইদেউ এতিয়া সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিব। বাইদেউ যি ভাল পায় কওকচোন সাম্প্ৰতিক সমাজৰ প্ৰতি। বৰ্তমান সময়ত ভাবিছোঁ মই কথাটো, মানুহ মানে শৰীৰটো যেনেকৈ সুস্থ হৈ থাকে তেনেকৈ মানসিকভাৱেও মানুহ সুস্থ হৈ থাকিবলৈ অতি প্ৰয়োজন হৈ পৰিছে। কাৰণ আমি আজি ব্যস্ততাৰ যুগত জীৱনত প্ৰতিটো দিনত মানসিকভাৱে প্ৰায় অশান্তি পাওঁ, সৰু সুৰা কথাত হ'লেও। সেইকাৰণে আমাৰ মনোবলটো অটুট ৰাখিবলৈ চেষ্টা কৰিব লাগিব।
যাতে সৰু সুৰা কথাত আমাৰ মনটো বেয়া কৰিব নালাগিব। আমাৰ জীৱনত যিবোৰ বাধা বিঘিনি আহে সেইখিনিক আমি হেলাৰঙে আঁতৰাই আমি জীৱনৰ গতিত আগবাঢ়ি যাবলৈ চেষ্টা কৰাটো অতি প্ৰয়োজনীয়। কাৰণ বৰ্তমান সমাজখনত সকলোৱে যে একেধৰণে চিন্তা কৰিব বা একেধৰণে আগবাঢ়ি যাব পাৰিব বুলি আমি আশা কৰিব নোৱাৰোঁ। বহুত বাধা বিঘিনি থাকে। গতিকে আমি নিজৰ মনটোক সুস্থিৰভাৱে ৰাখি মানসিকভাৱে আমি সেইখিনি পৰাজয় কৰি হেলাৰঙে জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। তেতিয়াই জীৱন সুন্দৰ হ'ব, আমি আশাবাদী সমাজ সুন্দৰ হ'ব। আমি আশাবাদী এখন সুন্দৰ সমাজ গঢ়িবলৈ সকলোৱে নিস্বাৰ্থভাৱে আগবাঢ়ি যাব বুলি আশাবাদী। খুব সুন্দৰ কথা বাইদেউ। আপোনাৰ কথাৰ পৰা আজি আমাৰ দৰ্শকবৃন্দে বহু কথা বুজিব পাৰিব, অনুভৱ কৰিব পাৰিব। আমিও এছ ষ্টুডিঅ' মজিয়ালৈ বাইদেউ এনেকৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে আমি যিহেতু নিমন্ত্ৰণ কৰিছোঁ আপোনাক, আমি বহুত সুখী, গৌৰৱান্বিত। সদায় ভগৱানে আপোনাক ভালে ৰাখক, কুশলে ৰাখক, দীৰ্ঘায়ু কামনা কৰক, সদায় হাঁহি থাকক আৰু সাহিত্য চৰ্চা কৰি থাকক। সামৰিছোঁ বাইদেউ। আন্তৰিক ধন্যবাদ। আৰু এইখিনিতে স্বপ্না মোৰ ইমানখিনি মানে খুব সৌভাগ্য মোৰো মই প্ৰকাশ কৰিব পৰা নাই। ইমানেই ভাল লাগিলে, ইমান আন্তৰিকতাৰে স্বপ্না আহি আমাৰ এইখিনি হেৰি কৰিলে। সেইকাৰণে মোৰ শেহতীয়া কিতাপ আৰু এখন কবিতা পুথি মই সঁচাই সৌভাগ্য এছ ষ্টুডিঅ'ৰ হৈ মই গ্ৰহণ কৰিছোঁ। আমাৰ এছ ষ্টুডিঅ'ত আৰু আছে, মঞ্চত বহুত আছে। আমি দেখুৱাইছোঁ যে বাইদেৱে আমাৰ মোৰ লগতে এছ ষ্টুডিঅ'লৈ উপহাৰ দিছে। পৰৱৰ্তী সময়ত বাইদেউ আমাৰ অনুষ্ঠানত থাকিব লাগিব সদায়। আজিলৈ সাক্ষাৎকাৰ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ জনাইছোঁ। ধন্যবাদ বাইদেউ। উন্নতি হওক আৰু